কৰিয়া আহে হিতাৰণ হিতাৰণ লয় ৰাখে চলি আহে অতি বিতু পন লয় ৰাখে চলি আহে অতি বিতু পন অতি বিতু পন গুৰুৰ গীহে চলি যাহি অতি ৰংগ অতি ৰংগ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা হৰিব জদ বোলা হৰিব জন গুরুদেব প্রণাম গুরুদেব আমার সেবা গ্রহণ কর নমস্তে অস্তু মহামায়ে শ্রী পীঠে সুরং যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু ওঠা বাসাহত গুরুদেব বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্রহণ কৰা ভাল গুরুদেব বাৰু বাসাহত গুরুদেব মই তোমালোকক শিকোৱা শ্লোকসমূহ তোমালোকৰ ভালদৰে মনত আছে নহয় আছে গুরুদেব বাৰু বাৰু লব গুৰুদেৱ। প্ৰথমে তুমি গোৱাচোন ভাল গুরুদেব ধিক বলং ক্ষত্রিয় বলং ব্রহ্ম তেজ বলং বলম একরে ব্রহ্মদত্তেন সর্বশ্রাণি হস্তানি মে সুন্দৰ লব অতি সুন্দৰ বাৰু কুশ গুরুদেব তুমি কোৱাচোন ভাল গুরুদেব তদ্দৎ প্রসমীক্ষাহং প্রসন্ন ইন্দ্রিয় মানসং তপুসং তপুমহৎ সমস্তাপু জয়দৈবে ব্রহ্মত্ব কারণ সুন্দৰ কুশ অতি সুন্দৰ তুমিও অতি সুন্দৰভাৱে আয়ত্ত কৰি লৈছা বাৰু কুশ গুরুদেব এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ গুরুদেব মহারিষি বিশ্বামিত্ৰই সুন্দৰ কুশ অতি সুন্দৰ লব গুরুদেব এই কথাষাৰ বিশ্বামিত্ৰই কেতিয়া কৈছিল গুরুদেব
এই কথাষাৰ বিশ্বামিত্ৰই বশিষ্ঠ মুনিৰ সমে যুদ্ধত পৰাজিত হৈ গৈছিল অতি সুন্দৰ লব অতি সুন্দৰ বাৰু কুশ গুৰুদেৱ এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা এয়া ৰামায়ণৰ কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ হয় হয় কুশ সুন্দৰ সুন্দৰ বাৰু বাচাহত গুৰুদেৱ এতিয়া তোমালোকে যদি মোক কিবা প্ৰশ্ন কৰিবলগীয়া আছে কৰিব পাৰা তেন্তে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ হৈছে ৰজা ৰজা সকলোৰে পিতা আমাৰ আইৰো পিতা নেকি গুৰুদেৱ অ তোমালোকৰ আইৰো গুৰুদেৱ বাৰু তোমালোকে এইবোৰ কথা পাছতে জানিব পাৰিবা যিহেতু তোমালোক হৈছা ক্ষত্ৰিয় কুলভ শাস্ত্ৰ অধ্যয়নৰ লগতে অষ্টাদীৰ অধ্যয়নো তোমালোকে মই ভিন্ন ভিন্ন কৌশলসমূহৰ দ্বাৰা দেখুৱাই আহিছো গতিকে আজি তোমালোকে মোৰ সন্মুখত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা পৰীক্ষা বাচাহত গুৰুদেৱ মই দেখুওৱা তোমালোকৰ ধনু বিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ আগবঢ়া বাচাহত যোৱা অতি সুন্দৰ বাচাহতি উঠা উঠা বাচা গুৰুদেৱ আজি মই তোমালোকক কিছুমান বাহু যুদ্ধৰ কৌশল দেখুৱাম বাহু যুদ্ধ বাচাহতে বাহু যুদ্ধ প্ৰথমতে মই তোমালোককে দেখুৱাই দিম তাৰ পাছত তোমালোকে মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ ভালদৰে চাই ল'বা বাচাহত গুৰুদেৱ বাচাহত ভালদৰে তোমালোকে শিকি ল'লানে পালো গুৰুদেৱ ঠিক আছে এতিয়া এতিয়া তোমালোকে দুইজনে মোৰ সন্মুখত প্ৰদৰ্শন কৰা ভাল গুৰুদেৱ সুন্দৰ বাচাহত অতি সুন্দৰ বল প্ৰয়োগ কৰা বাচাহত বল প্ৰয়োগ কৰা সাৱধান সাৱধান
সাবধান বাছাহঁত, সাবধান। বাছাহঁত, হ'ব হ'ব বাছাহঁত, গুৰুদেৱ অতি সুন্দৰ। আজি আজি মই শিকোৱা সকলো অস্ত্ৰ শাস্ত্ৰ তোমালোকে সুন্দৰভাৱে আয়ত্ত কৰি আজি গুৰুৰ সুন্দৰভাৱে নাম উজ্জ্বল কৰিব পাৰিছা। ভৱিষ্যতে তোমালোকে একোজন হবা মহাযোদ্ধা। যোৱা বাছাহঁত, এতিয়া তোমালোকে কুটিৰত গৈ খন্তেক বিশ্ৰাম লোৱাগৈ। ভাল গুৰুদেৱ। তথাস্তু। যোৱা বাছা। বলা ভাই, বলক দাদা। অতি আশ্চৰ্যকৰ। মাত্ৰ কণমানি দুটি শিশুক এবাৰ দেখুৱাই দিলেই সকলো কাৰ্য কৰে ৰূপায়ণ। ক'ত পালে তেওঁলোকে এনে অসীম বীৰত্ব? মই পাহৰিছিলোৱেই। শ্ৰীৰামচন্দ্ৰৰ ৰক্ত যাৰ হিৰে দেৱী জানকীৰ আশীষ যাৰ শিৰৰ ভূষণ, তেওঁলোকৰ কিবা জানো হ'ব পাৰে অসম্ভৱ। ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন, ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন।